নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 জানুৱাৰী। আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে নেকি? পোষ্ট অফিচৰ একাউণ্ট থাকিলে আপুনি লাভ কৰিব এটা ভাল ফলাফল, কিয়নো প্ৰত্যেকগৰাকী পোষ্ট অফিচৰ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে আপোনালোকৰ মহিলাৰ একাউণ্টত কেতিয়াও সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5খন সুবিধা আৰু কি কি সুবিধা প্ৰদান কৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মহিলাসকলৰ বাবে জ্যেষ্ঠ ডাকঘৰ আঁচনিৰ জৰিয়তে মহিলাসকলক সোমাব টকা আৰু মহিলাসকলৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে মহিলাসকলৰ বাবে বিভিন্ন ডাকঘৰ আঁচনি আগবঢ়ায়। যদি আপোনাৰ পোষ্ট অফিচৰ এখন একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ডাকঘৰৰ একাউণ্ট থাকিলে আপুনি লাভ কৰিব বহুতো সুবিধা, যাৰ ফলত তেওঁলোকে বিনিয়োগ কৰিব পাৰে আৰু আৰ্থিক স্বাধীনতাক আঁকোৱালি ল'ব পাৰে। ডাকঘৰৰ মহিলা আঁচনিসমূহ নিৰাপদ আৰু নিৰ্ভৰযোগ্য আৰু আকৰ্ষণীয় সুদৰ হাৰ থকা বুলি ভবা হৈছে। আৰু এই ব্লগত ভাৰতীয় ডাকঘৰত মহিলা আৰু ছোৱালীৰ বাবে উপলব্ধ বিভিন্ন বিনিয়োগৰ বিকল্পৰ বিষয়ে আলোচনা কৰা হয়। আৰু মহিলাৰ বাবে জ্যেষ্ঠ ডাকঘৰ আঁচনিসমূহ চৰকাৰে সমৰ্থন কৰাৰ বাবে উল্লেখযোগ্য বিনিয়োগৰ বিকল্প হিচাপে সুপৰিচিত। আনকি কিছুমানে কৰ সুবিধাও প্ৰদান কৰে। কিছুমান ডাকঘৰ আঁচনি বিশেষভাৱে মহিলাৰ বাবে ডিজাইন কৰা হয় আৰু যাতে তেওঁলোকৰ আৰ্থিক সুৰক্ষা সৃষ্টিৰ বাবে ধন সঞ্চয় কৰাত সহায় কৰে। মহিলাসকলৰ বাবে ডাকঘৰৰ কিছুমান উত্তম আঁচনি হ'ল সুকন্যা সমৃদ্ধি যোজনা। যদি আপুনি সুকন্যা সমৃদ্ধি যোজনাটো আবেদন কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল ফলাফল, কিয়নো সুকন্যা সমৃদ্ধি যোজনাৰ বেটি বচাও বেটি পঢ়াও অভিযানৰ অংশ হিচাপে আৰম্ভ কৰা হয়। আৰু সুকন্যা সমৃদ্ধি যোজনাৰ বাবেও চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কন্যা শিশুৰ বাবে ডাকঘৰৰ সঞ্চয় আঁচনি আৰু ই আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে আৰু অভিভাৱকসকলক তেওঁলোকৰ কন্যা সন্তানৰ ভৱিষ্যতৰ শিক্ষা বা বিবাহৰ খৰচৰ বাবে সঞ্চয় কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্য ৰাখে। আৰু এই আঁচনিখনে 2020-22 বিত্তীয় বৰ্ষৰ বাবে 8% সুদ প্ৰদান কৰিছে। আৰু নতুন বছৰৰ বাবে 2025 বৰ্ষত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনিক লৈ আকৰ্ষণীয় সুদৰ হাৰ, বছৰৰ দীৰ্ঘ কাৰ্যকাল আৰু কৰ সুবিধাও প্ৰদান কৰে। অভিভাৱক বা অভিভাৱকে 10 বছৰৰ তলৰ কন্যা সন্তানৰ বাবে ন্যূনতম 250 টকাৰ পৰা চৰকাৰে আপোনাক বহুতো সুবিধা প্ৰদান কৰে। আৰু 250 টকাৰ পৰা আপুনি 1.5 লাখ টকা পৰ্যন্ত জমা কৰিব পাৰিব এই একাউণ্টত। আৰু এই আঁচনিখনে আয়কৰ আইনৰ ধাৰা 80 অধীনত কৰ কৰ্তন কৰাৰ বাবে যোগ্যতা অৰ্জন কৰে। আৰু 2 নম্বৰত উল্লেখ কৰিছে ডাকঘৰৰ মাহিলী আয় আঁচনি। আৰু এই আঁচনিনো কি আৰু এই আঁচনিৰ জৰিয়তে আপুনি কি কি সুবিধা লাভ কৰিব? কম বিপদজনক আৰু বিকল্প বিচৰা মহিলাসকলৰ বাবে ডাকঘৰৰ মাহিলী আয় আঁচনি হৈছে অন্যতম উত্তম আঁচনি। আৰু এইখন আঁচনিৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিব। অন্যতম উত্তম সঞ্চয় আঁচনি, আৰু ইয়াত 5 বছৰৰ বাবে নিয়মীয়াকৈ মাহিলী আয়ৰ সৈতে নিৰ্দিষ্ট সুতৰ হাৰ দিয়া হয়। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিৰ পৰা অৰুণোদয় 3.0 আঁচনিত কাৰ কাৰ নাম বাদ পৰিব সম্পূৰ্ণকৈ জানি লওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনে কোনে পাব অৰুণোদয় আঁচনি? আপুনি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ SOP প্ৰকাশ কৰিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0ৰ সুবিধা। 45 বছৰৰ ঊৰ্ধৰ বিধৱা মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। যদি আপোনাৰ ঘৰত অবিবাহিত আৰু বিবাহ বিচ্ছেদ মহিলা আছে তেনে ক্ষেত্ৰত সেইসকল মহিলাই লাভ কৰিব অৰুণোদয় 3.0ৰ সুবিধা। অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3.0ৰ পৰা বঞ্চিত হ'ব নোৱাৰে। তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলাই লাভ কৰিব আঁচনিৰ ধন। চৰকাৰী পঞ্জীকৃত বৃদ্ধাশ্ৰমৰ আৱাসী মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। ৰোগীয়া বৃদ্ধা মহিলাই লাভ কৰিব অৰুণোদয় 3.0। ভিক্ষা কৰি খোৱা মহিলাই লাভ কৰিব অৰুণোদয় 3.0। আৰু চৰকাৰে এইসকল মহিলাক প্ৰদান কৰিব অৰুণোদয় 3.0।
কেৱল ইয়াৰ নহয় অৰুণোদয় 3.0 সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকা আৰু কোনোকণে বাদ পৰিব অৰুণোদয় 3.0 বাবে যদি আপুনি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰত সম্পূৰ্ণকৈ জানি লওক আপোনাৰ নামটো কৰ্তন কৰা হ'ব না নাই লগতে পঞ্চায়তী বিষয়ভাৱ থকা মহিলাই নাপাব অৰুণোদয় আঁচনি অংগনবাড়ী কৰ্মী আশা কৰ্মীকে ধৰি চৰকাৰী কামত জড়িতসকলে নাপাব অৰুণোদয় আঁচনি চাৰিচকীয়া বাহন থকা সম্পত্তি থকা লোকসকলে নাপাব অৰুণোদয় আঁচনি সুবিধা ঠিকাদাৰৰ ঘৰৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনি পুৰণি হিতাধিকাৰীসকলেও এতিয়া নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিব লাগিব যদি আপুনি আগতে অৰুণোদয় বা অৰুণোদয় আঁচনিৰ টকা পাইছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ টকা পোৱাসকলেও নতুনকৈ অৰুণোদয় আঁচনিত নামটো দিব লাগিছিলে যদি আপুনি নামটো দিয়া নাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব কিন্তু 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতিমাহে 467 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব আৰু এই মান অনুসৰি প্ৰায় 54,600 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে আৰু কোনে কোনে পাব অৰুণোদয় আঁচনি ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে নেকি তেনে ক্ষেত্ৰত এইসকল মহিলাই পাব অৰুণোদয় আঁচনি যদি এইকেইটা কেটেগৰীত আপুনি নপৰে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি টকা নাপাব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা 40 লাখ মহিলাৰ গাইপতি একাউণ্টত পাব 10,000 কোটি টকা ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকে একাউণ্টত পাবই বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে চৰকাৰে কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপতি একাউণ্টত লাভ কৰিব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপোনাৰ আত্মসহায়ক গোটৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কোটি টকা চৰকাৰে এখন বিশেষ তালিকা প্ৰস্তুত কৰিছে পোৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ পিছতেই চৰকাৰে আপোনাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা আৰু ফেব্ৰুৱাৰী 1 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কোটি টকা তাৰ বাবে অতি শীঘ্ৰে মহিলাসকলে বেংক একাউণ্টৰ লগত ডিবিটি এনপিচিআই লিংক কৰি ৰাখক অন্যথা আপুনি আত্মসহায়ক গোটত 10,000 কোটি টকা নাপাব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কৃষকৰ বাবে এটা ফল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কৃষকৰ বাবে মুকলি কৰিলে টকা 1,000 কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মুকলি কৰিলে এই আঁচনিৰ বাবে এতিয়া আপুনি আবেদন কৰক কিয়নো WDR পুঞ্জনভুক্ত কৃষকে লাভ কৰিব এই আঁচনিৰ সুবিধা যদি এই আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাইছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ চৰকাৰে মুকলি কৰিছে 1,000 কোটি টকা আপুনি কেনেকৈ পঞ্জীয়ন কৰিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম তাৰ বাবে সকলোৱে কমেণ্ট কৰি জনাব লগতে আপুনি PM কিষাণ আঁচনিত নামটো অন্তৰ্ভুক্ত কৰাইছে নেকি যদি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰি লওক জানুৱাৰী মাহৰ ভিতৰত যিসকল কৃষকে নতুনকৈ আবেদন কৰিব ফেব্ৰুৱাৰী মাহত 19 নম্বৰ কিস্তিৰ লগতে সকলো একাউণ্টত চৰকাৰে সোমাই দিব টকা আৰু যদি কোনোৱে নতুনকৈ আবেদন কৰিব পৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ আপোনালোকক সহায় কৰা হ'ব আপুনি কেনেকৈ আবেদন কৰিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰে আবেদন গ্ৰহণ কৰিছে উচ্চ ন্যায়ালয়ে নিৰ্বাচন স্থগিত ৰাখিবলৈ দিছিল নিৰ্দেশনা কিন্তু 9 জানুৱাৰী পৰ্যন্ত অধিসূচনা জাৰি নকৰিবলৈ দিছিল নিৰ্দেশনা এই নিৰ্দেশনা পুনৰ বিবেচনাৰ বাবে আবেদন ৰাজ্য চৰকাৰৰ আবেদন গ্ৰহণ কৰি গোচৰীয়া পক্ষক প্ৰত্যুত্তৰ দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে 6 জানুৱাৰীৰ ভিতৰত প্ৰত্যুত্তৰ দিব লাগিব গোচৰীয়া পক্ষই ফেব্ৰুৱাৰী 10 তাৰিখৰ পূৰ্বে সমাপন হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিটো জনজাতীয় এলেকাৰ লোকৰ পৰা উচ্ছেদ কৰা হ'ব অচিনাক্ত লোক আৰু উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ সংকাৰ প্ৰদান কৰিছে কঠোৰকৈ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান আৰু প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ লোকৰ পৰা অচিনাক্ত লোকক উচ্ছেদৰ ব্যৱস্থা লোৱা হ'ব আৰু অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে খিলঞ্জীয় লোক
আৰু দুদিনত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি